200 মানুহে যোগদান কৰাৰ কথা আছিল আজি তাৰে কিছু আৰু আহি আছে আমাৰ টাইমটো তেওঁলোকে আমি 6টা বজাত মিটিংখন দিছিলোঁ 7টা বজাত বা 8টা বজাত আৰম্ভ হ'ব আমি থাকিম গোটেইখিনি এতিয়ালৈ মানুহ আমাৰ ইয়াতে 40 জন মানুহে যোগদান কৰিলে আমাৰ ইয়াতে আৰু আহি আছে কংগ্ৰেছৰ ফালৰ পৰা আমাৰ দলাইগাঁও অঞ্চলত কংগ্ৰেছ নীল হ'ব বুলি ক'ব পাৰি কংগ্ৰেছ আৰু নাই তেওঁলোক আহিলে গোটেই 200 মানুহ আহিলে নীল হৈ যাব এতিয়ালৈ আহি পোৱা নাই আমাৰ 40 জনে জইন কৰিলে আৰু বাকী 200ৰ ভিতৰত 160 জনে আৰু জইন কৰিব আমাৰ গতিকে কংগ্ৰেছ দলৰ এতিয়া বৰ্তমান আমাৰ এই অঞ্চলটোত লিডাৰ নোহোৱা হৈছে কোনো লিডাৰ নাই তেওঁলোক কংগ্ৰেছৰ যিসকল কৰ্মী আছে তেওঁলোক এতিয়া মানে দিশহাৰা হৈ পৰিছে তেওঁলোকে ক'ত যাব কি কৰিব কেনে হ'ব তেনেকৈ হৈছে এই ক্ষেত্ৰত তেওঁলোকৰ লিডাৰ আমাৰ এজনে উকিল দাস আহিল অহাৰ পিছত আমাক ক'লে যোৱাকালি এখন মিটিং আছিল আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু AGPৰ যৌথ মিটিং এই যৌথ মিটিঙত বহুত মানুহ আহিছিল তাতে তেওঁলোকে ক'লে যে আমি এইবাৰ কংগ্ৰেছত জইন কৰিম AGPত জইন কৰিম কংগ্ৰেছৰ পৰা আমি AGPত জইন কৰিম তেওঁলোকে এইটো ভাৰ্চন দিলে আৰু দিয়াৰ পিছত লগে লগে আমি তেওঁলোকক ক'লোঁ যে অহাকালিয়ে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক সেই সূত্ৰে আজি ইয়াতে উপস্থিত হৈছে গোটেইখিনি মানুহ আৰু কংগ্ৰেছ দলৰ পৰা আমাৰ AGP দললৈ তেওঁলোক আহিলে আমাৰ ইয়াত জইন কৰিলে আৰু AGPৰ হৈ এইবাৰ আমাৰ সৈতে তেওঁলোকে কাম কৰিব আৰু আমাৰ সন্মানীয় MPত অৱতীৰ্ণ হোৱা মাননীয় ফণী ভূৱন চৌধুৰীদেৱেও লগত তেওঁলোকে কাম কৰিব আৰু তেওঁলোক ফণী ভূৱন চৌধুৰীদেৱক জিতাই অনাৰ কাৰণে যিমানখিনি প্ৰচেষ্টা ইয়াত লাগে তেওঁলোকে এই প্ৰচেষ্টাখিনি কৰিব বুলি কৈছে আৰু আমাৰ মাজত একেলগে জইন হৈ আমি একেলগে কাম কৰিম আজিৰ পৰা আৰু দলাইগাঁও এই অঞ্চলটোত মানে কংগ্ৰেছ শূন্য হ'ল কংগ্ৰেছ এইখিনিয়ে